বিপণী বন্ধ হব লাগিবই 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 এই হুৰাৰ বিপণী বন্ধ হব লাগিবই 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 হুৰাৰ বিপণী বন্ধ হব লাগিবই 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 বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই চুলাৰ বিপণী খুলিবলৈ দিয়া নহ'ব নহ'ব মদৰ দোকান বন্ধ হ'ব লাগিবই 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 মদৰ দোকান বন্ধ হ'ব লাগিবই 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 চলিছে চলিবই এই সংগ্ৰাম চলিছে চলিছে চলিবই মৰাণগৰ দাদাগিৰি নচলিব 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 মৰাণগৰ দাদাগিৰি নচলিব হয় চাপৰত ঋষি ৰেষ্টুৰেণ্ট নামৰ IMFL যি অন শ্বপ সুৰাৰ বিপণীখন স্থাপন কৰিছিল তাৰ বিৰোধিতাৰে কিন্তু চাপৰৰ বিভিন্ন দল বিভিন্ন সংগঠনে ইতিমধ্যে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে। তাৰ পিছতে কিন্তু দেখা পোৱা গৈছে সংগঠনৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ পিছতে কিন্তু জিলা প্ৰশাসনে অস্থায়ীভাৱে সেই যি ৱাইন শ্বপখন আছে বা সুৰাৰ বিপণীখন আছে সেই সুৰাৰ বিপণীখন চিল মাৰি দিছে। তাৰ পিছতে কিন্তু দেখা পোৱা গৈছে যি এক বাৰ্তা পঠিওৱা হৈছে যে আজি সেই সুৰাৰ বিপণীখন মুকলি কৰিব। তাৰ পৰিপ্ৰেক্ষিতত কিন্তু যোৱাকালিয়ে যি চাপৰৰ স্থানীয় সংগঠনসমূহ আছে সংগঠনসমূহে 12 ঘণ্টীয়া চাপৰ বন্ধৰ ঘোষণা কৰিছিল। তাৰ পিছতে কিন্তু এতিয়া দেখা পোৱা গৈছে চাপৰত ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। মূল সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। আচলতে এনেদৰে যি চাপৰৰ বিভিন্ন সংগঠনে আচলতে 12 ঘণ্টীয়া সুৰাৰ বিপণীৰ বিৰোধিতাৰে তথা স্থায়ীভাৱে সুৰাৰ বিপণীখন বন্ধ কৰাৰ দাবীৰে যি এক বন্ধৰ ঘোষণা কৰিছিল 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিল তাত কিন্তু দেখা পোৱা গৈছে যি চাপৰবাসী ৰাইজ আছে তথা ব্যৱসায় প্ৰতিষ্ঠানসমূহ আছে ব্যৱসায় প্ৰতিষ্ঠানসমূহ সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে। মোৰ লগত সংগঠনৰ কিছু নেতৃবৃন্দ আছে। মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব আজি যি বন্ধ ঘোষণা কৰিছিল আৰু দেখা পোৱা গৈছে কিন্তু ইতিমধ্যে প্ৰায়ভাগ সৰহ সংখ্যক যি ব্যৱসায় প্ৰতিষ্ঠান আছে বন্ধ ৰাখিছে, কি ক'ব? হয়, প্ৰথমতে আমি বৃহত্তৰ চাপৰবাসী ৰাইজক আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক আমি হৃদয়ৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। এই যি সুৰাৰ বিপণী যি ঋষি ৰেষ্টুৰেণ্ট নামৰ IMFL অন শ্বপখনৰ বিৰুদ্ধে যোৱাকালি ৰাতি আমি 12 ঘণ্টীয়া চাপৰ বন্ধ ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ আমি চাপৰ বন্ধৰ ঘোষণা কৰিছিলোঁ। সেই বন্ধ আমি এতিয়া দেখিবলৈ পাইছোঁ যে এই চাপৰবাসী ৰাইজে সম্পূৰ্ণ সঁহাৰি কৰিছে। আপোনালোকে দেখিবলৈ পাইছে যে কোনো এখন দোকান প্ৰতিষ্ঠানে খোলা নাই। আচলতে কাৰণটো চাপৰ ৰাইজৰ সঁহাৰি জনোৱাৰ একমাত্ৰ কাৰণ যে চাপৰ ৰাইজে সৰ্বসাধাৰণ ৰাইজে নিবিচাৰে এই সুৰাৰ বিপণীখন এই চাপৰ বজাৰৰ মাজমজিয়াত হোৱাটো। কাৰণ আমাৰ চাপৰ ঐতিহ্যস্বৰূপ প্ৰাক্তন জননেতা শৰৎচন্দ্ৰ সিংহৰ ঐতিহ্য আৰু তেখেতৰ বাণী ইয়াৰ আমাৰ লগত জড়িত হৈ আছে। আমাৰ চাপৰ মানুহৰ আৱেগ এয়া যে ইয়াত সুৰাৰ বিপণী হ'ব নালাগে। আমাৰ ভৱিষ্যত প্ৰজন্ম আমাৰ উঠি অহা প্ৰজন্ম যাতে এই অন্ধকাৰৰ দিশত নাযায় চাপৰ ৰাইজে এয়ে বিচাৰে আৰু সেই বিচাৰি আমি সকলো সংগঠনে আজি এই 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিলোঁ। আকৌ এবাৰ আমি বৃহত্তৰ চাপৰবাসী ৰাইজৰ সৰ্বসাধাৰণ ৰাইজক আমি ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক আমি হৃদয়ৰে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনতো যাতে এই সুৰাৰ বিপণীখন বন্ধ কৰাৰ কাৰণে আমি যি পদক্ষেপ ল'ম আমাক পদক্ষেপত যাতে এনেকুৱা সঁহাৰি জনাই আমি এই অনুৰোধ কৰিছোঁ। ধন্যবাদ। মোৰ লগত আৰু এগৰাকী বিষয়ববী আছে, কি ক'ব আজি যি বন্ধ ঘোষণা কৰিছিলে আচলতে কি ক'ব, কেনেকুৱা? হয়, আমি যি বন্ধ ঘোষণা কৰিছিলোঁ বিভিন্ন দল সংগঠনে এই বন্ধক সঁহাৰি জনাই চাপৰবাসী ৰাইজে যি আমাৰ সঁহাৰি জনাইছে তাৰ কাৰণে আমি চাপৰবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই বন্ধটো সকলোৱে মিলি বন্ধৰ কমপ্লিট বজাৰখন বন্ধ ৰখাৰ কাৰণে ইয়াতে প্ৰমাণ হৈছে যে এই মদৰ বিপণীখন খোলাত চাপৰৰ কোনো এজন ব্যক্তিয়ে খোজা নাই যে চাপৰত এই মদৰ বিপণীখন হ'ব লাগে। তাৰ কাৰণে আমাৰ সংগঠনৰ যি বন্ধ ঘোষণা কৰিছিলোঁ এই বন্ধক সকলোৱে সঁহাৰি জনাইছে আৰু তাৰ বাবে সমূহ চাপৰবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব এনেদৰে এতিয়া যি সুৰাৰ বিপণীৰ বিৰোধিতাৰে কিন্তু সংগঠনে বহু প্ৰতিবাদ কৰি আহিছে। তাৰ লগতে কিন্তু দেখা পোৱা গৈছে যি 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰিছিল বন্ধ ঘোষণা কিন্তু চাপৰত ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।